নমস্কাৰ তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল অভিয়াৰ চেনেললৈ স্বাগতম জনাইছো আজি এইচএছ ফাৰ্ষ্ট ইয়াৰৰ পলিটিকেল সায়েন্সৰ সেকেন্ড চেপ্টাৰটো ডিসকাস কৰিবলৈ লৈছো গতিকে আহা এতিয়া পলম নকৰি আমি চেপ্টাৰটোলৈ আগবাঢ়ো সেকেন্ড চেপ্টাৰটোৰ নাম হৈছে ভাৰতীয় সংবিধানত থকা অধিকাৰবোৰ গতিকে আমি গম পাইছো যে এই চেপ্টাৰটোত ভাৰতীয় সংবিধানত যিখিনি অধিকাৰ উল্লেখ আছে সেই সমূহৰ সম্পৰ্কে আমি পাম হয়নে আমি কোনো এটা লেসন পঢ়াৰ আগতে আমি বা কোনো এটা চেপ্টাৰ পঢ়াৰ আগতে আমি চেপ্টাৰটোৰ নামটো ভালদৰে চোৱা উচিত এতিয়া ইয়াত কি আছে যে ভাৰতীয় সংবিধানত থকা অধিকাৰবোৰ ভাৰতবৰ্ষৰ সংবিধানৰ সম্পৰ্কে আমি ইতিমধ্যে ইয়াৰ আগৰ চেপ্টাৰটোত আলোচনা কৰিছো আৰু নতুনকৈ এটা আমি শব্দ পাইছো সেইটো কি অধিকাৰ গতিকে আমি চেপ্টাৰটো আলোচনা কৰাৰ আগতে আমি সংবিধান কি অধিকাৰ কি সেই সম্পৰ্কে কিছু আলোচনা কৰি লোৱাটো ভাল হ'ব বা কৰি ল'লে ভাল হ'ব Because সংবিধান কি হয় সংবিধান হৈছে কিছুমান নীতি নিয়মৰ সমষ্টি যাৰ দ্বাৰা ৰাষ্ট্ৰ এখন পৰিচালনা কৰা হয় অৰ্থাৎ সংবিধানখন কিছুমান নীতি নিয়মৰ দ্বাৰা গঠিত হয় আৰু সেই নীতি নিয়মৰ দ্বাৰাই ৰাষ্ট্ৰ এখন পৰিচালনা কৰা হয় এতিয়া আহিলে অধিকাৰ হৈছে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত নাগৰিকৰ কিছুমান দাবী যেতিয়া কিছুমান দাবী উত্থাপন কৰে সেই দাবীসমূহ যেতিয়া ৰাষ্ট্ৰই স্বীকৃতি প্ৰদান কৰে তেতিয়া আমি সেইখিনিকে অধিকাৰ বুলি ক'ব পাৰো ঠিক সেইদৰে অধিকাৰ হৈছে কিছুমান সুযোগ সুবিধা যাৰ দ্বাৰা মানুহে নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে ঠিক আছে গতিকে আমি কি গম পালো অধিকাৰ হৈছে ৰাষ্ট্ৰৰ দ্বাৰা স্বীকৃত নাগৰিকৰ কিছুমান দাবী আৰু সেই অধিকাৰ দ্বাৰা মানুহে কি কৰিব পাৰে নিজৰ ব্যক্তিত্বৰ বিকাশ সাধন কৰিব পাৰে এতিয়া আহিলে অধিকাৰৰ বিধেয়কনো কি হয় চোৱা যে সংবিধানৰ দ্বাৰা সুৰক্ষিত আৰু উল্লিখিত অধিকাৰ তালিকাক বিল অফ ৰাইট বা অধিকাৰৰ বিধেয়ক বুলি কোৱা হয় অৰ্থাৎ সংবিধানৰ দ্বাৰা কিছুমান অধিকাৰ সুৰক্ষিত কৰি ৰখা হয় সেই অধিকাৰৰ তালিকাকে বিল অফ ৰাইট বা অধিকাৰৰ বিধেয়ক বুলি কোৱা হয় অধিকাৰৰ বিধেয়কে চৰকাৰক ব্যক্তিৰ অধিকাৰৰ বিৰুদ্ধে কাম কৰাত বাধা প্ৰদান কৰে আৰু যদি এই অধিকাৰ ভংগ হয় তেন্তে তাৰ নিৰাময়ৰ উপায় নিশ্চিত কৰে আমি ইতিমধ্যে গম পালো যে ভাৰতবৰ্ষৰ সংবিধানত অধিকাৰসমূহ সুৰক্ষিত কৰি ৰখা হৈছে গতিকে সেই অধিকাৰবোৰ সুৰক্ষিত কৰাটো কিয় আৱশ্যক সেই কথাটো আমাৰ মনলৈ আহে হয় নাই গতিকে চোৱা কিয় আৱশ্যকনো এজন ব্যক্তিৰ অধিকাৰ আন ব্যক্তি বা ব্যক্তি সংগঠনৰ দ্বাৰা আশংকাগ্ৰস্ত হ'ব পাৰে গতিকে এনে পৰিস্থিতিৰ পৰা ব্যক্তিক ৰক্ষা কৰাৰ বাবে সংবিধানৰ দ্বাৰা অধিকাৰ সুৰক্ষিত কৰা আৱশ্যক গম পাইছা অৰ্থাৎ এজন ব্যক্তিৰ দ্বাৰা আন ব্যক্তিৰ বা ব্যক্তি সংগঠনৰ দ্বাৰা আন মানে এজন ব্যক্তিৰ কি হ'ব পাৰে অধিকাৰ কি হ'ব পাৰে আশংকাগ্ৰস্ত হ'ব পাৰে বা এজন ব্যক্তিৰ অধিকাৰ আন ব্যক্তিয়ে হস্তক্ষেপ কৰিব পাৰে গতিকে তেনে পৰিস্থিতিৰ সৃষ্টি নহবৰ বাবে সংবিধানৰ দ্বাৰা অধিকাৰসমূহ সুৰক্ষিত কৰাটো আৱশ্যক ঠিক সেইদৰে চৰকাৰৰ অংগবোৰে কাৰ্য সম্পাদন কৰোঁতে ব্যক্তিৰ অধিকাৰ ভংগ কৰিব পাৰে আমি ইতিমধ্যে গম পাইছো যে চৰকাৰৰ অংগ তিনিটা আৰু সেইকেইটা হৈছে কাৰ্যপালিকা ন্যায়পালিকা আৰু বিধানমণ্ডল হয়নে গতিকে সেই অংগকেইটা কাৰ্য সম্পাদন কৰোঁতে কেতিয়াবা ব্যক্তিৰ অধিকাৰ ভংগ কৰিব পাৰে গতিকে তেনে পৰিস্থিতিৰ যাতে সৃষ্টি নহয় তাৰ পৰা ৰক্ষা পোৱাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ সংবিধানত অধিকাৰসমূহ সুৰক্ষিত কৰি ৰখাটো আৱশ্যক ঠিক আছে আমি ইতিমধ্যে গম পাইছো যে ভাৰতবৰ্ষৰ সংবিধানখন প্ৰস্তুত কৰাৰ উদ্দেশ্যে এখন সংবিধান সভা গঠন কৰা হৈছিল 1946 চনত আৰু ইয়াৰ প্ৰথমখন বৈঠক অনুষ্ঠিত হৈছিল 1946 চনৰ 9 ডিচেম্বৰ তাৰিখে আৰু সংবিধানখন প্ৰস্তুত কৰাৰ পাছত ইয়াত স্বাক্ষৰ প্ৰদান কৰিছিল 1949 চনৰ 26 নৱেম্বৰ তাৰিখে আৰু এই সংবিধানখন কাৰ্যকৰী কৰিছিল 1950 চনৰ 26 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ সংবিধানখন যেতিয়া প্ৰস্তুত কৰা হৈছিল তেতিয়া ভাৰতবৰ্ষৰ সংবিধানৰ মুঠ অধ্যায় আছিল 22টা অৰ্থাৎ 22টা অৱশ্যে পৰৱৰ্তী পৰ্যায়ত ইয়াৰ সংখ্যা 25 টালৈ বৃদ্ধি পালে তাত 25 টালৈ বৃদ্ধি পাইছে ভাৰতবৰ্ষৰ সংবিধানৰ এই 22টা অধ্যায়ৰ বা সেই 25টা অধ্যায়ৰ তৃতীয় অধ্যায়ত উল্লেখ আছে মৌলিক অধিকাৰসমূহ আৰু ঠিক সেইদৰে চতুৰ্থ অধ্যায়ত উল্লেখ আছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ এতিয়া আমি চাওঁ আহা মৌলিক অধিকাৰসমূহনো কি হয় মৌলিক অধিকাৰ হ'ল নাগৰিকৰ এনে কিছুমান অধিকাৰ যিবোৰ সংবিধানৰ দ্বাৰা সুৰক্ষিত আৰু নিশ্চিত কৰা হয় এই অধিকাৰবোৰ মৌলিক কাৰণ ই দেশৰ নাগৰিকসকলৰ স্বাধীনতা সমতা ন্যায় আৰু অন্যান্য মৌলিক চাহিদা পূৰণ কৰিবলৈ এক আইনী ব্যৱস্থা আগবঢ়ায় এই অধিকাৰসমূহ উলংঘন হ'লে নাগৰিকে ন্যায়ালয়ৰ কাষ চাপিব পাৰে ঠিক আছে আৰু
এই মৌলিক অধিকাৰসমূহ ভাৰতবৰ্ষৰ সংবিধানৰ ক'ত উল্লেখ আছে তৃতীয় অধ্যায়ত উল্লেখ আছে বা তৃতীয় অংশত উল্লেখ আছে আৰু মৌলিক অধিকাৰ মূলতঃ কেইটা হয় ছটা হয়নে সেইকেইটা কি সমতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ শিক্ষা আৰু সাংস্কৃতিক অধিকাৰ আৰু সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ দেখি এই আটাইকেইটা অধিকাৰক এবাৰ বেলেগ বেলেগকৈ আলোচনা কৰোঁ আহা সমতাৰ অধিকাৰ সমতাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানৰ 14 নং অনুচ্ছেদৰ পৰা 18 নং অনুচ্ছেদলৈ উল্লেখ আছে সমতাৰ অধিকাৰে মূলতঃ ইয়াকে বুজায় যে ভাৰতবৰ্ষৰ সকলো নাগৰিক জাতি ধৰ্ম বৰ্ণ লিংগ নিৰ্বিশেষে আইনৰ দৃষ্টিত সকলো সমান আইনৰ সমান সুৰক্ষা সকলোৱে লাভ কৰে ধৰ্মৰ ভিত্তিত বৈষম্য নাই দোকান স্নানাগাৰ হোটেল আদিত সমান প্ৰৱেশ নিশ্চিত কৰে নিয়োগত সুযোগৰ সমতা উপাধি পৰিহাৰ কৰা অস্পৃশ্যতা বৰ্জন কৰা ইত্যাদি সমতাৰ অধিকাৰৰ ভিতৰত অন্তৰ্ভুক্ত হয় ঠিক আছে এতিয়া দ্বিতীয় মৌলিক অধিকাৰটো হৈছে স্বাধীনতাৰ অধিকাৰ স্বাধীনতাৰ অধিকাৰ ভাৰতবৰ্ষৰ সংবিধানৰ 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈ উল্লেখ আছে স্বাধীনতাৰ অধিকাৰে কি সামৰিলে যে মত প্ৰকাশ কৰাৰ অধিকাৰ শান্তিপূৰ্ণভাৱে সমবেত হোৱাৰ অধিকাৰ ঠিক এইদৰে সংস্থা গঠনৰ অধিকাৰ ভাৰতবৰ্ষত চাৰিসীমাৰ ভিতৰত মুক্তভাৱে চলাফুৰা কৰাৰ অধিকাৰ ভাৰতবৰ্ষৰ যিকোনো ঠাইত বসবাস কৰাৰ অধিকাৰ যিকোনো চাকৰি বা ব্যৱসায় কৰাৰ অধিকাৰ অৰ্থাৎ স্বাধীনতাৰ অধিকাৰে এয়াকে বুজায় যে আমি কি কৰিব পাৰোঁ মুক্তভাৱে আমি নিজৰ মতামত প্ৰকাশ কৰিব পাৰোঁ ঠিক এইদৰে শান্তিপূৰ্ণভাৱে আমি একত্ৰিত হ'ব পাৰোঁ বা সমবেত হ'ব পাৰোঁ সংস্থা গঠন কৰিব পাৰোঁ ভাৰতবৰ্ষৰ চাৰিসীমাৰ ভিতৰত যিকোনো ঠাইত আমি নিজৰ ইচ্ছা অনুসৰি আমি ঘূৰিব পাৰোঁ ফুৰিব পাৰোঁ যিকোনো ঠাইত আমি বসবাস কৰিব পাৰোঁ আমি যিকোনো চাকৰি বা ব্যৱসায় আমি গ্ৰহণ কৰিব পাৰোঁ এইখিনিয়ে স্বাধীনতাৰ অধিকাৰে অন্তৰ্ভুক্ত কৰে আৰু স্বাধীনতাৰ অধিকাৰ মোক কোনটো অনুচ্ছেদৰ পৰা কোনটো অন্তৰ্ভুক্ত কৰা আছে বুলি ক'লো 19 নং অনুচ্ছেদৰ পৰা 22 নং অনুচ্ছেদলৈকে ভাৰতবৰ্ষৰ সংবিধানৰ স্বাধীনতাৰ অধিকাৰ সম্পৰ্কে ব্যাখ্যা আগবঢ়োৱা আছে ইয়াৰ পাছত আহিলে শোষণৰ বিৰুদ্ধে অধিকাৰ শোষণৰ বিৰুদ্ধে অধিকাৰ সম্পৰ্কে ভাৰতবৰ্ষৰ সংবিধানৰ 23 আৰু 24 নং অনুচ্ছেদত উল্লেখ আছে এই শোষণৰ বিৰুদ্ধে অধিকাৰে কি সামৰি লৈছে বলপূৰ্বক শ্ৰমিকক বাধা দিয়া আৰু বিপদজনক কৰ্মত শিশুক নিয়োগ কৰাত বাধা দিয়া অৰ্থাৎ বলপূৰ্বকভাৱে কোনো শ্ৰমিককে কি কৰিব নোৱাৰে নিয়োগ কৰিব নোৱাৰে ঠিক সেইদৰে বিপদজনক কৰ্মত শিশুক নিয়োগ কৰিব নোৱাৰে ধৰ্মীয় স্বাধীনতাৰ অধিকাৰ সম্পৰ্কে ভাৰতবৰ্ষৰ সংবিধানৰ 25 নংৰ পৰা 25 নং অনুচ্ছেদৰ পৰা 28 নং অনুচ্ছেদলৈকে উল্লেখ আছে এই ধৰ্মীয় স্বাধীনতাৰ অধিকাৰে কি সামৰি লৈছে যে নিজ নিজ ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠা কৰা আৰু ৰক্ষণাবেক্ষণ দিয়া অৰ্থাৎ ধৰ্মীয় স্বাধীনতাৰ অধিকাৰে একে বুজায় যে নিজ নিজ ধৰ্মীয় অনুষ্ঠানসমূহ প্ৰতিষ্ঠা কৰিব পাৰে আৰু ইয়াক ৰক্ষণাবেক্ষণ দিব পাৰে বা প্ৰতিষ্ঠা কৰা বা ৰক্ষণাবেক্ষণ দিয়াৰ অধিকাৰ আছে ঠিক আছে ধৰ্মীয় অনুষ্ঠান মেৰামতি বা পৰিচালনাৰ বাবে বলপূৰ্বকভাৱে ধন সংগ্ৰহ কৰিব নোৱাৰে চৰকাৰী স্বীকৃতিপ্ৰাপ্ত চৰকাৰী সাহায্যপ্ৰাপ্ত কোনো শিক্ষানুষ্ঠানতে ধৰ্মীয় শিক্ষা প্ৰদান কৰিব নোৱাৰে বা প্ৰদানত বাধা আছে ঠিক আছে এই পাছৰ মৌলিক অধিকাৰটো আহিলে সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সাংস্কৃতিক আৰু শিক্ষাৰ অধিকাৰ সম্পৰ্কে ভাৰতবৰ্ষৰ সংবিধানৰ 29 আৰু 30 নং অনুচ্ছেদত উল্লেখ আছে এই অধিকাৰে কি সামৰি লয় সংখ্যালঘুৰ অধিকাৰ শিক্ষাৰ সমান সুযোগ সাংস্কৃতিক পৰিচয়ৰ সংৰক্ষণ সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ অৰ্থাৎ কি যে মৌলিক অধিকাৰসমূহ ৰক্ষণাবেক্ষণ দিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ সহায় ল'ব পাৰে অৰ্থাৎ কোনো ব্যক্তিয়ে যদি অৰ্থাৎ কোনো ব্যক্তি বুলি ক'লে ভুল হ'ব যে কোনো নাগৰিকে যদি উপলব্ধি কৰে যে তেওঁলোকৰ বা তেওঁৰ অধিকাৰৰ ক্ষেত্ৰত চৰকাৰে হস্তক্ষেপ কৰিছে তেনে ক্ষেত্ৰত তেওঁ ন্যায়ালয়ৰ কাষ চাপিব পাৰে ঠিক আছে আৰু সেইটোৱে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰৰ ক্ষেত্ৰত মানে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰে সামৰি লয় সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ সম্পৰ্কে ভাৰতবৰ্ষৰ সংবিধানৰ 32 নং অনুচ্ছেদৰ পৰা 35 নং অনুচ্ছেদলৈকে উল্লেখ আছে ঠিক আছে তাৰপিছত আহিলে আজ্ঞালেখ আমি ইতিমধ্যে গম পালো যে কোনো নাগৰিকে যদি উপলব্ধি কৰে যে তেওঁৰ অধিকাৰৰ ক্ষেত্ৰত যদি চৰকাৰে হস্তক্ষেপ কৰিছে তেনে ক্ষেত্ৰত তেওঁ ন্যায়ালয়ৰ কাষ চাপিব পাৰে তেনে ক্ষেত্ৰত ন্যায়ালয়ে বিভিন্ন বিশেষ আদেশ বা লেখ জাৰি কৰিব পাৰে আৰু তাকে আজ্ঞালেখ বুলি কোৱা হয় 226 নং অনুচ্ছেদ অনুসৰি উচ্চ বা উচ্চতম ন্যায়ালয়ে আজ্ঞালেখ জাৰি কৰাৰ কাৰণে তলৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰে সেইসমূহ হৈছে বন্দী প্ৰত্যক্ষীকৰণ পৰমাধিদেশ বা আদালতৰ হুকুম নিষেধাজ্ঞা অধিকাৰৰ পিছা আৰু উৎক্ষেপন লেখ ঠিক আছে এতিয়া বন্দী প্ৰত্যক্ষীকৰণ শব্দটোৰ অৰ্থ হৈছে যে সুশৰীৰে আটক কৰি
ব্যক্তিক বিচাৰৰ আগত হাজিৰ কৰোৱা অৰ্থাৎ বেআইনীভাৱে আটক কৰা লোকসকলক ন্যায় প্ৰদান কৰাৰ উদ্দেশ্যে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে আৰু আটকাধীন ব্যক্তিৰ আটকৰ কাৰণ জানিবৰ কাৰণে ন্যায়ালয়ে এই নিৰ্দেশ দিব পাৰে আটক কৰাৰ কাৰণৰ যদি উপযুক্ত প্ৰমাণ নাপায় তেন্তে তেনে ক্ষেত্ৰত ব্যক্তিজনক মুক্তি দিব লাগে তাৰ পাছৰ ব্যৱস্থাটো কি পৰমাধিদেশ বা আদালতৰ হুকুম এই পৰমাধিদেশ বা আদালতৰ হুকুম মানে এইটোৰ অৰ্থ হৈছে যে আমি নিৰ্দেশ দিছো অৰ্থাৎ এই আদেশ ন্যায়ালয়ে ভাৰতীয় নাগৰিকসকলক প্ৰয়োজন হলে দিব পাৰে যদি কোনো ব্যক্তি বা কৰ্তৃপক্ষই ৰাজহুৱা দায়িত্ব পালন কৰিবলৈ অমান্তি হয় বা দায়িত্ব পালন কৰাত অৱহেলা কৰে তেন্তে তেনে ক্ষেত্ৰত মানে কি কৰিব পাৰে ন্যায়ালয়ে ব্যক্তি বা কৰ্তৃপক্ষলৈ এনে নিৰ্দেশ জাৰি কৰিব পাৰে এনে নিৰ্দেশ দিব পাৰে তাৰপিছত আহিলে নিষেধাজ্ঞা যে কোনো ব্যক্তি অনুষ্ঠান বা কৰ্তৃপক্ষই নিজ অধিকাৰ ক্ষেত্ৰৰ ভিতৰত নপৰা কাম কৰিলে আদালতে বাধা প্ৰদান কৰিব পাৰে আৰু এনে প্ৰতিষেধ আদেশ নামানিলে বা এনে নিষেধাজ্ঞা নামানিলে আদালতক অৱমাননা কৰা অপৰাধত অভিযুক্ত হ'ব পাৰে তাৰপিছত আহিলে অধিকাৰৰ পেশা অধিকাৰ পেশাৰ অৰ্থ হৈছে যে কোনো অধিকাৰ অৰ্থাৎ অবৈধভাৱে কোনো ব্যক্তিয়ে কোনো পদবী দখল কৰি থাকিলে অধিকাৰ পেশা বা কৈফিয়ত তলবীৰ দ্বাৰা উক্ত ব্যক্তিজনলৈ ন্যায়ালয়ে আদেশ প্ৰেৰণ কৰিব পাৰে আৰু এনে ক্ষেত্ৰত ব্যক্তিজনে উপযুক্ত প্ৰমাণেৰে তেওঁ উক্ত পদবী লাভৰ ন্যায্যতা প্ৰমাণ কৰিব নোৱাৰিলে আদালতে তেওঁক অপসাৰণ কৰাৰ আদেশ জাৰি কৰিব পাৰে তাৰপাছত আহিলে উৎক্ষেপণ লেখ অৰ্থাৎ উৎক্ষেপণ লেখৰ অৰ্থ হৈছে যে জ্ঞাত হোৱা অৰ্থাৎ এনে নিৰ্দেশ উচ্চ ন্যায়ালয়ে নিম্ন আদালতলৈ প্ৰেৰণ কৰিব পাৰে নিম্ন আদালতত বিচাৰাধীন কোনো গোচৰ নিৰপেক্ষ বিচাৰ কৰিবৰ বাবে গোচৰটোৰ বিৱৰণ আৰু নথিপত্ৰ উচ্চ বা উচ্চতম ন্যায়ালয়ে প্ৰেৰণ কৰিবৰ বাবে উৎক্ষেপণ লেখ জাৰি কৰিব পাৰে কিন্তু এনে আদেশ বা এনে লেখ জাৰি কেৱল ন্যায়ালয়লৈহে কৰিব পাৰে ঠিক আছে গতিকে এইখিনি আছিলে আজ্ঞালেখ বা আজ্ঞালেখ জাৰি কৰাৰ বাবে গ্ৰহণ কৰা কিছুমান ব্যৱস্থাৱলী ঠিক আছে তাৰপিছত আহিলে সম্পত্তি অধিকাৰ ইতিমধ্যে আমি মৌলিক অধিকাৰসমূহ আলোচনা কৰিলো আমি বৰ্তমান সময়ত মৌলিক অধিকাৰ 6টা পাইছো কিন্তু পূৰ্বে মৌলিক অধিকাৰ 6টা নাছিল 7টা আছিল অৰ্থাৎ সেই যিখিনি আমি মৌলিক অধিকাৰ পালো তাৰ লগত এটা সংযোগ হৈ আছিল সেইটো আছিল সম্পত্তিৰ অধিকাৰ কিন্তু 1978 অৰ্থাৎ 1978 চনত সংবিধানৰ 44তম সংশোধনীয়ে সম্পত্তিৰ অধিকাৰক মৌলিক অধিকাৰৰ পৰা বাদ দিছিল আৰু ইয়াক এটা সাধাৰণ আইনগত অধিকাৰলৈ ৰূপান্তৰিত কৰিছিল ঠিক আছে তাৰপিছত আহিলে মানৱ অধিকাৰ আয়োগ হিউমেন ৰাইটছ কমিশ্যন মানৱ অধিকাৰ আয়োগ 2000 চনত গঠন কৰা হৈছিল এই আয়োগটো গঠিত হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত বিচাৰক উচ্চ ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত মুখ্য ন্যায়াধীশ দুজন অন্য সদস্য যাৰ মানৱ অধিকাৰৰ লগত জড়িত বিষয়ৰ ওপৰত বাস্তৱিক অভিজ্ঞতা আছে ইয়াৰ কাৰ্যসমূহ হৈছে যে নিজৰ উদ্যোগত তদন্ত কৰা অথবা ক্ষতিগ্ৰস্ত লোকে মানৱ অধিকাৰ ভংগৰ অভিযোগৰ ভিত্তিত আবেদন জনালে কাৰাগাৰ পৰিদৰ্শন কৰা মানৱ অধিকাৰৰ ক্ষেত্ৰত গৱেষণাৰ দায়িত্ব লোৱা আৰু ইয়াক আগবঢ়াই লৈ যোৱা ইত্যাদিসমূহ আয়োগে প্ৰতি বছৰে হেজাৰ অভিযোগ পায় আৰু এইবোৰৰ ভিতৰত কাৰাগাৰতে মৃত্যু কাৰাগাৰতে বলাৎকাৰ ইত্যাদিসমূহ হয় তাৰপিছত আয়োগৰ মোকদমা চলোৱাৰ ক্ষমতা নাই ই কেৱল কি কৰিব পাৰে চৰকাৰ বা বিচাৰালয় ই চলোৱা তদন্তৰ ভিত্তিত মোকদমা কাৰ্যধাৰা কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিব পাৰে গতিকে এই আছিলে মানৱ অধিকাৰ আয়োগ ঠিক আছে তাৰপিছত এতিয়া ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি ভাৰতবৰ্ষৰ সংবিধানৰ কোনটো অংশত বা কোনটো অধ্যায়ত উল্লেখ আছে চতুৰ্থ অধ্যায় বা চতুৰ্থ অংশত উল্লেখ আছে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি কি ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি হৈছে ভাৰতৰ সংবিধানৰ চতুৰ্থ অংশত সন্নিৱিষ্ট নীতিসমূহ যি ৰাষ্ট্ৰক কি কৰিব পাৰে এখন জনকল্যাণকামী সমাজ গঢ়ি তুলিবলৈ কিছুমান নিৰ্দেশ দিয়ে আৰু এই নীতিবোৰৰ উদ্দেশ্য হৈছে যে নাগৰিকসকলৰ বাবে এক আৰ্থ-সামাজিক পৰিৱেশ সৃষ্টি কৰা আৰু সামাজিক আৰু অৰ্থনৈতিক গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আৰু এই নীতিসমূহ ন্যায়ালয়ত বাধ্যতামূলক নহয় কিন্তু চৰকাৰৰ নীতি নিৰ্ধাৰণৰ বাবে গুৰুত্বপূৰ্ণ পথ নিৰ্দেশনাৰ দৰে কাম কৰে ঠিক আছে তাৰপিছত এই ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ কিছুমান লক্ষ্য আছে সেইখিনি কি যে জনসাধাৰণক কল্যাণ সাধন কৰা সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায় সাধন কৰা বা ন্যায় প্ৰদান কৰা জীয়াই থকাৰ মানদণ্ড উন্নত কৰা সম্পদৰ সমবিতৰণ কৰা বিশ্ব শান্তি বৃদ্ধি কৰা ইত্যাদি ঠিক সেইদৰে নীতি কিছুমান আছে সেইবোৰ হৈছে যে মদ সেৱন কৰাত বাধা প্ৰদান কৰা কুটিৰ শিল্পৰ বিকাশ সাধন কৰা গাঁও পঞ্চায়তৰ বিকাশ ইত্যাদিসমূহ ঠিক আছে
মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি মৌলিক অধিকাৰ উল্লেখ আছে ভাৰতবৰ্ষৰ সংবিধানৰ ৩য় অধ্যায় ঠিক সেইদৰে নিৰ্দেশাত্মক নীতিসমূহ উল্লেখ আছে ভাৰতবৰ্ষৰ সংবিধানৰ ৪ৰ্থ অধ্যায়ত এই মৌলিক অধিকাৰ আৰু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহৰ মাজত কেতবোৰ পাৰ্থক্য থকা পৰিলক্ষিত হয় এই পাৰ্থক্যসমূহ কি জানানে সেইখিনি হৈছে যে মৌলিক অধিকাৰ হ'ল নাগৰিকক ৰাষ্ট্ৰই প্ৰদান কৰা কিছুমান চৰ্ত যিবিলাকৰ দ্বাৰা নাগৰিকে ব্যক্তিত্বৰ বিকাশৰ সুযোগ লাভ কৰে অন্যহাতে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ হ'ল এনে কিছুমান নীতি যাৰ দ্বাৰা ৰাষ্ট্ৰই জনসাধাৰণৰ মংগলৰ কাৰণে কাম কৰিব লাগে সেইটো হৈছে প্ৰথম পাৰ্থক্য ঠিক আছে দ্বিতীয়তে আহিলে যে মৌলিক অধিকাৰসমূহ বিচাৰযোগ্য অৰ্থাৎ ন্যায়ালয়ত মানে যদি মৌলিক অধিকাৰসমূহ উলংঘন হয় তেন্তে ন্যায়ালয়ে ইয়াৰ বিচাৰ কৰে অন্যথা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ বাদযোগ্য নহয় বা বিচাৰযোগ্য নহয় অৰ্থাৎ ন্যায়ালয়ে বিচাৰ নকৰে তাৰপিছত আহিলে যে মৌলিক অধিকাৰসমূহ নেতিবাচক কাৰণ এই অধিকাৰে চৰকাৰক কিছুমান কাম কৰাত বাধা আৰোপ কৰে অন্যথা ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ হ'ল ইতিবাচক কিয়নো ই চৰকাৰক কি কৰে বাধা আৰোপ নকৰে তাৰপিছত মৌলিক অধিকাৰসমূহ অসীম বা চৰম নহয় জাতীয় স্বাৰ্থ বা দেশৰ সুৰক্ষাৰ খাতিৰত মৌলিক অধিকাৰসমূহৰ ওপৰত ৰাষ্ট্ৰই বাধা আৰোপ কৰিব পাৰে উদাহৰণস্বৰূপে ৩৫২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে জৰুৰীকালীন অৱস্থা ঘোষণা কৰিলে মৌলিক অধিকাৰ কি হ'ব পাৰে খৰ্ব হ'ব পাৰে অন্যহাতে ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি চৰম নহলেও ইয়াক জৰুৰীকালীন সময়ত কৰ্তন কৰিব নোৱাৰে অৰ্থাৎ ইয়াৰ পৰা এইটো গম পায় যে মৌলিক অধিকাৰসমূহ জৰুৰীকালীন অৱস্থাত কৰ্তন কৰিব পাৰি অন্যহাতে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিসমূহ জৰুৰীকালীন অৱস্থাত কৰ্তন কৰিব নোৱাৰি তাৰপিছত আহিলে যে মৌলিক অধিকাৰসমূহ কোনো ক্ষেত্ৰত সমতা ভিত্তিক নহয় যেনে ভাৰতৰ ৰাষ্ট্ৰপতি ৰাজ্যপাল আদিয়ে কিছুমান ক্ষেত্ৰত বিশেষ সা সুবিধা লাভ কৰে তেওঁলোকৰ কাৰ্যকালছোৱাত ন্যায়ালয়ৰ ওচৰত দায়বদ্ধ নহয় ঠিক তেনেদৰে অনুসূচিত জাতি অনুসূচিত জনজাতিৰ বাবে বিশেষ ব্যৱস্থা কৰা হৈছে কিন্তু ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ ক্ষেত্ৰত তেনে কোনো বাছ বিচাৰ নাই ই সকলোতে সমানভাৱে প্ৰযোজ্য হ'ব তাৰপিছত আহিলে যে ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতি কাৰ্যকৰী কৰিবলৈ হ'লে ৰাষ্ট্ৰই আইন প্ৰণয়ন কৰিব লাগে কিন্তু মৌলিক অধিকাৰ ৰূপায়ণৰ বাবে তেন্তে কোনো আইন প্ৰণয়নৰ প্ৰয়োজন নাই ঠিক আছে গতিকে এইখিনি আছিলে মৌলিক অধিকাৰ ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ মূল পাৰ্থক্যসমূহ ঠিক আছে গতিকে তোমালোকলৈ কেইটামান চমু প্ৰশ্ন আৰু উত্তৰ দিয়া আছে সেইখিনি তোমালোকে নিজে চাই ল'বা গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে আশা কৰিছোঁ সকলোৱে ভালদৰে বুজি পাইছা আৰু যদি বুজি নাই পোৱা তেন্তে আমাক কমেণ্ট বক্সত জনাবা আৰু যদি ভালদৰে বুজি পাইছা তেন্তে আমাক কমেণ্ট বক্সত জনাবা ঠিক আছে গতিকে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ